টাইম ইটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই পণ্ডিতা লৈ আহিছো ষ্টাৰ সিমেন্টছ প্ৰেজেন্স টাইম ইট বিগ ব্ৰেকিং পুৱাই অতিকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহি পৰে য'ত তাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় জালিম মুৰ্তাজা নামৰ এজন যুৱকে আৰু জানিব পৰা মতে এখন বাইক আৰু ট্ৰেক্টৰৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু সেই মুখামুখি সংঘৰ্ষত লিপ্ত হৈয়ে জালিমে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় আৰু এই মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ পাছতে একাংশ লোক ওলাই আহে ৰাজপথলৈ শ লোক ওলাই অহা পৰিলক্ষিত হয় লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহি পৰিছে পুৱাৰ ভাগতে এক অতিকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই জুকাৰি গ'ল ৰাজ্য মটৰচাইকেল আৰু ট্ৰেক্টৰৰ সংঘৰ্ষত তাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় এজন যুৱকে আৰু নিহত বাইক আৰোহীজন বৰালিমাৰী গাঁৱৰ 22 বছৰীয়া জালিম মুৰ্তাজা বুলি চিনাক্ত কৰিব পৰা গৈছে আৰু যেহেতু কৰোণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু ঘটনাৰ পাছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাও দেখিবলৈ পোৱা গৈছে একতিকৈ উত্তেজিত হৈ পৰে সকলো ৰাইজ আৰু ৰাজপথলৈ ওলাই আহিল শ লোক ৰাজপথলৈ এই ঘটনা সংঘটিত হোৱাৰ পাছতে শ লোক ওলাই অহা পৰিলক্ষিত হৈছে আৰু জালিমে বাইক লৈ দুমদুমীয়া অভিমুখে গৈ থকা অৱস্থাতে নম্বৰ প্লেটবিহীন ট্ৰেক্টৰৰ খুন্দাত চিটিকি পৰে আৰু তাৰ পাছতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় লগে লগে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় জালিমে এক অতিকৈ কৰুণ ঘটনা সংঘটিত হৈছে পুৱাৰ ভাগতে আৰু এই ঘটনাক লৈ অঞ্চল জুৰি পৰিছে শোকৰ ছাঁ যেহেতু পুৱাৰ ভাগতে এক অতিকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ঘটনাস্থলীত স্থানীয় দগাঁও আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখে তদন্ত প্ৰক্ৰিয়া আৰু ইতিমধ্যেই জানিব পৰা মতে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় মৃতদেহ আৰু যেহেতু জালিম মুৰ্তাজা নামৰ এগৰাকী 22 বছৰীয়া যুৱকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় আৰু এই ঘটনাৰ পাছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সকলো লোক ওলাই আহে আৰু একাংশ লোকে এনেদৰে উচিত তদন্তৰ দাবী উত্থাপন কৰি ওলাই অহা পৰিলক্ষিত হয় আৰু যেহেতু ট্ৰেক্টৰৰ খুন্দাত এখন বাইক যেহেতু জালিম মুৰ্তাজাই বাইক লৈ অৰ্থাৎ মটৰচাইকেলেৰে যাত্ৰা কৰি আছিল আৰু সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেক্টৰে খুন্দা মাৰে বাইক আৰোহীগৰাকীক আৰু যাৰ ফলত লগে লগে অৰ্থাৎ চিতাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে চিটিকি পৰে বাইকৰ পৰা চিটিকি পৰে জালিম মুৰ্তাজাই আৰু তাৰ পাছতে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু এই ভয়ংকৰ ঘটনাৰ পাছতে ঘটনাস্থলীত অতিকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উত্তেজিত হৈ পৰে একাংশ ৰাইজে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে আৰক্ষীয়ে যেহেতু ঘটনা সংঘটিত হোৱাৰ পাছতে লগে লগে এই ঘটনাস্থলীত আহি উপস্থিত হয় আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখে প্ৰকৃততে কাৰ ভুল হৈছিল বা প্ৰকৃততে কাৰ ভুল বা প্ৰকৃততে কি হৈছিল এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ লোকে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে যেহেতু এক সামান্য দুৰ্ঘটনা নহয় ভয়ংকৰ দুৰ্ঘটনা আৰু ঠিকতে জালিম মুৰ্তাজা নামৰ এজন যুৱকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু তাৰ পাছতে উচিত তদন্ত বিচাৰি এনেদৰে ৰাজপথলৈ ওলাই আহে শ লোক ইতিমধ্যেই এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ লোকে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে আজি আমাৰ দুমদুমীয়া বজাৰৰ দিন আমাৰ এই বলিকটীয়া আমাৰ এলেকাত এই মাথাউৰিৰ ওপৰত আমাৰ 1 নং বৰালিমাৰী নিবাসী নুৰুল আমিনৰ পুত্ৰ জালিম মুৰ্তাজা আহি দুমদুমীয়া বজাৰৰ উদ্দেশ্যে বজাৰত গৈ আছিলে যাওঁতে বজাৰৰ কাষত এখন ট্ৰেক্টৰ আছিলে ট্ৰেক্টৰটো মানে সি হৰেণ দিছে ছাইড বিচাৰিছিলে সেই ছাইড নিদি পেলাই সি ট্ৰেক্টৰটো চপাই তাৰ ওপৰত গাড়ীখন জপাই লগাই দি পেলাই ল'ৰাটোক স্পট ডেথ কৰি দিছে ট্ৰেক্টৰটো নাম্বাৰ প্লেটবিহীন নাম্বাৰ নথকা গাড়ীখন নতুন গাড়ী আৰু ট্ৰেক্টৰ ড্ৰাইভাৰখন সি ল'ৰাটোক স্পট ডেথ কৰি সি পলায়ন কৰিছে সি বৰ্তমান ইয়াত নাই ড্ৰাইভাৰজন নাই বৰ্তমান গাড়ীখন ইয়াতে আছে ৰাইজে উপলব্ধ কৰিছে দেখিছে ল'ৰাটোক একেবাৰে আমাৰ প্ৰশাসন আৰক্ষী প্ৰশাসন আহি পাইছেহি এতিয়া আজি আমাৰ দুমদুমীয়া বজাৰৰ দিন আমাৰ এই বলিকটীয়া আমাৰ এলেকাত এই মাথাউৰিৰ ওপৰত আমাৰ 1 নং বৰালিমাৰী নিবাসী নুৰুল আমিনৰ পুত্ৰ জালিম মুৰ্তাজা আহি দুমদুমীয়া বজাৰৰ উদ্দেশ্যে বজাৰত গৈ আছিলে
যাওঁতে বজাৰৰ কাষত এখন ট্ৰেক্টৰ আছিলে, ট্ৰেক্টৰটো মানে সি হৰেণ দিছে, ছাইড বিচাৰিছিলে, সেই ছাইড নিদি পেলাই সি ট্ৰেক্টৰটো চপাই তাৰ ওপৰত গাড়ীখন জপাই লগাই দি পেলাই ল'ৰাটোক স্পট ডেথ কৰি দিছে। ট্ৰেক্টৰটো নাম্বাৰ প্লেটবিহীন, নাম্বাৰ নথকা, গাড়ীখন নতুন গাড়ী, আৰু ট্ৰেক্টৰ ড্ৰাইভাৰখন সি ল'ৰাটোক স্পট ডেথ কৰি সি পলায়ন কৰিছে। সি বৰ্তমান ইয়াত নাই, ড্ৰাইভাৰজন নাই। বৰ্তমান গাড়ীখন ইয়াতে আছে, ৰাইজে উপলব্ধ কৰিছে, দেখিছে ল'ৰাটোক একেবাৰে। আমাৰ আৰক্ষী প্ৰশাসন আহি পাইছেহি এতিয়া। আজি আমাৰ